হেল্ল' বন্ধু বান্ধৱীসকল, কিছু সংখ্যক ল'ৰা ছোৱালীয়ে প্ৰশ্ন কৰি থাকে 2005 চনৰ ভোটাৰ লিষ্ট কেনেকৈ ডাউনলোড কৰিব পাৰি। তো বন্ধু বান্ধৱীসকল, 2005 চনৰ ভোটাৰ লিষ্টখন ডাউনলোড কৰাৰ কাৰণে ক্ৰমত যাই সাৰ্চ কৰিবা 2005 ভোটাৰ লিষ্ট আসাম। ইয়াতে সাৰ্চ কৰাৰ লগে লগে তোমালোকৰ সন্মুখত প্ৰথমতে এটা ৱেবছাইট দেখা পাবা য'ত লিখা আছে ভোটাৰ লিষ্ট 2005। তাতে তোমালোকে ক্লিক কৰি দিবা। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে অলপ তলপিনে যাবা। তলপিনে যোৱাৰ পিছত তোমালোকৰ সন্মুখত ডিস্ট্ৰিক্ট সিলেক্ট কৰিবলৈ আছে। তোমালোকে ইয়াতে ডিস্ট্ৰিক্টটো সিলেক্ট কৰি দিবা। ডিস্ট্ৰিক্টটো সিলেক্ট কৰাৰ পিছত তোমালোকৰ এছেম্বলি যিটো আছে, মানে তোমাৰ যিটো সমষ্টি হয়, সমষ্টিটো সিলেক্ট কৰি দিবা। ইয়াতে সমষ্টিখন সিলেক্ট কৰি দিয়াৰ পিছত তোমালোকৰ যিটো স্কুল আছে, স্কুলৰ নামটো তোমালোকে ইয়াতে সাৰ্চ কৰি দিবা, বা তোমালোকৰ যিটো খণ্ড নম্বৰ আছে সেই খণ্ড নম্বৰটো সাৰ্চ কৰি দিবা। তো বন্ধু বান্ধৱীসকল, তোমালোকক জাষ্ট দেখুৱাৰ কাৰণে মই এটা PDF ওপেন কৰি আছো, আৰু তোমালোকে যাতে বুজি পোৱা সেইকাৰণে মই প্ৰথম যিটো আছে তাতে ক্লিক কৰি দিছো। তো বন্ধু বান্ধৱীসকল, এনেকৈ 2005 চনৰ ভোটাৰ লিষ্টখন ডাউনলোড কৰিব পাৰি। এনেকুৱা ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।